ৰাজ্যৰ এইসকল কৰ্মী সহায়িকা ছুপাৰভাইজৰলৈ বৃহৎ সুখবৰ আহিছে। স্কুটি প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত। ৰাজ্যৰ এইসকল কৰ্মী ছুপাৰভাইজৰে লাভ কৰিব স্কুটি। ইতিমধ্যে বাজেটত আশা অংগনবাড়ী ৰন্ধন কৰ্মীক লৈ ঘোষণা কৰা হৈছে যে তেওঁলোকৰ দৰমহা কিছু পৰিমাণে বৃদ্ধি কৰিছে, কিন্তু এই বৃদ্ধিক লৈ আশ্বস্ত হ'ব পৰা নাই এইসকল কৰ্মী সহায়িকা। তেওঁলোকৰ দৰমহা নিয়মীয়া কৰ্মচাৰীৰ সমাহাৰত বৃদ্ধি কৰাৰ বাবে দাবী উত্থাপন হৈ আহিছে। আৰু ইয়াৰ মাজতে ৰাজ্য চৰকাৰে কৰিলে বৃহৎ ঘোষণা। ৰাজ্য চৰকাৰে এইবাৰ চৰকাৰৰ পুঁজিৰ পৰা ৩৩,৬৫৬ গৰাকী আশা কৰ্মীলৈ স্কুটি প্ৰদানৰ কথা ঘোষণা কৰিছে। লগতে ২,৫৭০ গৰাকী আশা ছুপাৰভাইজৰলৈ স্কুটি প্ৰদান কৰা হ'ব। গতিকে নিশ্চিতভাৱে সুখবৰ যে ৰাজ্যৰ ৩৩,০০০ আশা কৰ্মী লগতে ছুপাৰভাইজৰে লাভ কৰিব স্কুটি। এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয় কি কৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। চৰকাৰে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা ৩৩,৬৫৬ গৰাকী আশা কৰ্মী আৰু ২,৫৭০ গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে। তেওঁলোকৰ যাতায়াত বহুখিনি যাতায়াত কৰিব লাগে। সেইকাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ, যেনেকৈ আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ, এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম, যাৰ জৰিয়তে ৩৩,৬৫৬ গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু ২,৫৭০ গৰাকী আশা কৰ্মীয়ে আশা ছুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে ২,৫৭০ গৰাকী তেওঁলোকেও চাকৰি পাব। কোনোবাই যদি আশাৰ কাম বাদ দিয়ে তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব যদি আশাৰ চাকৰি বাদ দিয়ে। আৰু এয়া আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।